আজি 20 মাৰ্চ 2024 চনৰ 20 মাৰ্চত গোটেই বিশ্বত ঘৰচিকাৰ দুষ্প্ৰাপ্য ঘৰচিকাৰ সংৰক্ষণৰ কাৰণে 2010 চনৰ পৰা দিলৱাৰ হুছেইনৰ তেখেতৰ এই চৰাইটোৰ প্ৰতি গুৰুত্ব বুজি গোটেই বিশ্বতে এই 20 মাৰ্চটো বিশ্ব ঘৰচিকাৰ দিৱস হিচাপে পালন কৰি আহিছে। তো আজি শিৱসাগৰত ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়তো আমি এই দিৱসটো পালন কৰিছোঁ। আমি প্ৰকৃতিত বহুত ধৰণৰ চৰাই চিৰিকটি আছে, জীৱ জন্তু আছে। তাৰ ভিতৰত আমি নেচাৰ্ছ বেকন শিৱসাগৰৰ ফালৰ পৰা আমি এই ঘৰচিকা চৰাইটোক নিৰ্বাচন কৰিছোঁ যে ই যিমান আমাৰ উপকাৰ কৰে, যিমান আমাক সহায় কৰে, বিভিন্ন ধৰণৰ বিপদত খেতিয়কৰ বন্ধু বুলি কোৱা হয়। শস্য পথাৰৰ বিষাক্ত কীট পতংগবিলাক, যিবিলাক কীট পতংগ শস্য খাই ধ্বংস কৰি দিয়ে, সেই কীট পতংগবিলাকৰ এই চৰাইয়ে বহুত চৰাইৰ লগতে এই ঘৰচিকা চৰাইও সেইবিলাক কীট পতংগ খাই শস্যৰ উৰ্বৰতা বৃদ্ধি কৰে। সেই একেধৰণে আমাৰ ঘৰৰ চাৰিওফালে থকা আমাৰ মানুহক যিমানবিলাক অত্যন্ত সাংঘাতিক বিষাক্ত কীট পতংগবিলাক আমাক কামুৰি বা আমাক গাত স্পৰ্শ হ'লে আমাৰ বিভিন্ন ধৰণৰ দুৰাৰোগ্যৰ সৃষ্টি হয়। সেই দুৰাৰোগ্যত আমাৰ মৃত্যু পৰ্যন্ত হ'ব লাগে। সেই তেনেকুৱা বিষাক্ত কীট পতংগবিলাক সিহঁতে খাই আমাক পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰাখে। তাৰ লগতে সমানেই সিহঁতে ফুলবিলাকত ইজোপা ফুলৰ পৰা সিজোপা ফুললৈ ঘূৰি ফুৰোতে সিহঁতে পৰাগ যোগেৰে প্ৰকৃতি পৰিৱেশৰ সমতা স্থাপন কৰে। গতিকে এই কেইবাটাও কথালৈ লক্ষ্য ৰাখি আমি এই ঘৰচিকা চৰাইক বাছি লৈছোঁ আৰু ইহঁতৰ সংৰক্ষণৰ কাৰণে শিৱসাগৰত আমি প্ৰায় 2010 চনৰ পৰাই স্কুল কলেজবিলাকত এই দিৱস আমি পালন কৰিছোঁ। গতিকে আমি সকলো ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলোকে, শিক্ষক শিক্ষয়িত্ৰীসকলক আমি টানি অনুৰোধ জনাম যে তেখেতসকলে এই ঘৰচিকা চৰাইক সংৰক্ষণ কৰে, যি আমাক গোটেইবিলাক জীৱ জন্তু চৰাই চিৰিকটিৰ আটাইতকৈ বেছি আমাক ইহঁতে সহায় কৰে। মৃত্যু পৰ্যন্ত হ'ব পৰা বেমাৰৰ পৰা, দুৰাৰোগ্যৰ পৰা ইহঁতি আমাক কীট পতংগবোৰ খাই আমাক সংৰক্ষণ কৰি আহিছে, সজীৱ কৰি ৰাখিছে। গতিকে আৰু সিহঁতৰ কাৰণে এতিয়া বাসস্থান সিহঁতৰ নাইকিয়া হৈ গ'ল ক্ৰমান্বয়ে। আগৰ খেৰী ঘৰ, বাঁহৰ ঘৰ আছিলে, সেইবিলাক আজিকালি চব কাংক্ৰিটৰ ঘৰ হৈ গ'ল। সেইবিলাক নোহোৱাত সিহঁতৰ বাসস্থান নাইকিয়া হৈ গ'ল। খোৱা বোৱাৰ আহাৰৰ বহুত কমি গ'ল। সেইকাৰণে আমি এবিধ কাঠৰ আৰু প্লাষ্টিকৰ বিভিন্ন আমি বাঁহ তৈয়াৰ কৰিছোঁ। সেই বাঁহৰ পৰা সিহঁতে অতি সহজেই সৰু সূক্ষ্ম এটা বিন্ধা আছে, সিহঁতি সোমাই পেলাই সেইটো বাস কৰিব পাৰে, সিহঁতি পৰিয়াল বঢ়াব পাৰে, কণী পাৰি বাঁহ সাজিব পাৰে। সেইটো কাৰণে আমি কিছুমান বাঁহৰ সৃষ্টি কৰিছোঁ, বনাইছোঁ আৰু আমি নিজে তৈয়াৰ কৰি ৰাখিছোঁ। যিসকলে প্ৰকৃতিপ্ৰেমী চৰাই চিৰিকটিক ভাল পোৱা, তেখেতসকলে সিহঁতক সংৰক্ষণ কৰি ৰাখিব বিচাৰে, আমাৰ লগত যোগাযোগ কৰিলে আমি তেনেকৈ তেওঁলোকক এই ধৰণৰ বাঁহ আমি বিনামূলীয়াকৈ দিবলৈ আমি প্ৰস্তুত আছোঁ। গতিকে আমাৰ লগত খালি তেওঁলোকে যোগাযোগ কৰিব। ধন্যবাদ। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য। ऑप्शनल? खेल कब से ऑप्शनल बन गया? जो हमें जीवन की परिभाषा सिखाए वो ऑप्शनल है। द ग्रीन स्कूल इंटरनेशनल में हम इस विचार को चुनौती देते हैं। खेल हमारे लिए एक साधन है उस शिक्षा की। क्लासरूम हो या मैदान, जो हमारे अंदर की असली पावर को निखारे, जो हमें सिखाए टीम वर्क, डिसिप्लिन, जो हमें तैयार करे द ग्रीन स्कूल इंटरनेशनल उत्तर पूर्व भारत का एक पहला सस्टेनेबल स्कूल है, जहां हम खेल की भूमिका को एक नई नजरिए से देखते हैं, ताकि आपके बच्चे शिक्षा, खेल और पर्यावरण को साथ लेकर सीख सके जीने का मूल तरीका। यहां स्पोर्ट्स बस ऑप्शनल नहीं है,
The Green School International, unlocking academic potential with the 3S formula: sports, sanskar, sustainability.